অৱগত সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি গৈ আছে এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিএলএছ এলাউন্স দিছো এটা তুলনা হ'ব যে অসম কেই নম্বৰত আছে অধ্যক্ষ মহোদয় ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিএলএছ এলাউন্স 60% দিছে কি হৈছে হাৰিয়ানা উৰিষ্যা আৰু অসম অধ্যক্ষ মহোদয় হয়তো আৰু এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছো এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয় যদি 2 মাহ 3 মাহ দিয়েটো দেৰি হৈছে আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে কিন্তু অধ্যক্ষ মহোদয় মই বুজি পাওঁ যে যিটো সময়ত পশ্চিম বংগৰ দৰে যিটো সময়ত ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই সেই সময়ত ৰাজ্য চৰকাৰে কঢ়িয়াই আনিছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেইবাটাও সুখৰ খবৰ পে কমিশন গঠন কৰা হৈছে আপোন ঘৰৰ লিমিট 50 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ উপৰিও সোসাইটি পাব্লিক আন্ডাৰটেকিংছতো মেটাৰনিটি লিভ চৰকাৰী কৰ্মচাৰী সমানভাৱে পাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে মাকগৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাক গৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেইকাৰণে এইবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি বিদেশী লেংগুৱেজৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক এক গোলকীয় মানদণ্ডৰ সম্পদ হিচাপে নিৰ্মাণ কৰা জাৰ্মান লেংগুৱেজ জাপান লেংগুৱেজ যিমান ল'ৰা ছোৱালীয়ে জাপানিজ লেংগুৱেজ শিকিব জাৰ্মান লেংগুৱেজ শিকিব প্ৰতিগৰাকী ল'ৰা ছোৱালীক আমি 1.5 লাখ টকাৰ ৰাজ সাহায্যৰ কথা এই বাজেটত আমি উল্লেখ কৰিছো যিয়ে আমাৰ ল'ৰা ছোৱালীক ফৰেন লেংগুৱেজ পঢ়াৰ ক্ষেত্ৰত আমাক প্ৰেৰণা যোগাব ডিব্ৰুগড়ৰ বাবে 500 কোটি টকাৰ ঘোষণা গুৱাহাটী মেডিকেল কলেজত প্ৰটন থেৰাপি ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছো আমাৰ ৰাজ্যৰ প্ৰিমিয়াম ফাৰ্ম প্ৰডাক্টসমূহক জিআই টেগ আৰু আমাৰ যেটো ৰপ্তানিৰ বাবে উপযুক্তকৈ নিৰ্মাণ কৰা অগৰ উদ্যোগ বন বিভাগৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰাই লৈ আহাকে ধৰি সিবিজি গেছকে ধৰি আমি কেইবাটাও নতুন কথা বাজেটত উল্লেখ কৰিছো এই বাজেটত এটা নতুন আমি কথা কৈছো জাইকাৰ লগত লগ লাগি আমি এটা সেমি কন্ডাক্টৰ ইকোসিস্টেম কৰিব খুজিছো এটা আপোনালোকে খুদিব ইকোসিস্টেম মানে কি হ'ব অসমত টাটাৰ ওসাতৰ পিছত সেমি কন্ডাক্টৰ মিছনটোত আমি আৰু কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে সেমি কন্ডাক্টৰ প্ৰজেক্ট অসমত আনিবৰ বাবে চেষ্টা কৰিছো কিন্তু তাৰ কাৰণে প্ৰথম আমাক প্ৰয়োজন হ'ব মানৱ সম্পদ নিৰ্মাণ জাইকাৰ লগত আমি এখন কাম আগবঢ়াই লৈ গৈছো যে অসমত সেমি কন্ডাক্টৰৰ বাবে প্ৰয়োজনীয় এক বিস্তৃত মানৱ সম্পদ নিৰ্মাণ দ্বিতীয়তে হৈছে সেমি কন্ডাক্টৰ প্ৰকল্পত কিছুমান সৰু বস্তু লাগে যি নেকি অসমৰ এমএসএমই সকলে যাতে নিৰ্মাণ কৰিব পাৰে নহলে বাহিৰৰ পৰা আহিব সেই কাৰণে এই দুটা ক্ষেত্ৰত অসমৰ ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ যিসকল উদ্যোগী তেওঁলোকক সেমি কন্ডাক্টৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন সৰু সামগ্ৰীবোৰ ব্লেড স্ক্ৰু ড্ৰাইভাৰ বিভিন্ন ধৰণৰ সেমি কন্ডাক্টৰত সামগ্ৰী লাগে ফ্যাক্টৰীত তাক নিৰ্মাণৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা সিড কেপিটেল দিয়া আৰু সেমি কন্ডাক্টৰ
প্ৰকল্পত পাৱাৰ প্ৰজেক্টত প্ৰয়োজনীয় ট্ৰাক গাড়ী এই গোটেইবিলাক যাতে বাহিৰৰ পৰা নাহে অসমৰ উদ্যোগীসকলে ইয়াত এইবিলাক ল'ব পাৰে চাৰিটাকৈ ডাঙৰ উদ্যোগ নুমলীগড়ত পেট্ৰকেমিকেলছ নামৰূপত ফাৰ্টিলাইজাৰ চাপৰত পাৱাৰ প্ৰজেক্ট ছেমিকণ্ডাক্টৰ এই গোটেই প্ৰকল্পবিলাকত ক্ষুদ্ৰ উদ্যোগীসকলক অসমৰ থলুৱা উদ্যোগীসকলক আমি কেনেকৈ জড়িত কৰিব পাৰোঁ সি বাছ বা গাড়ীয়ে হওক সৰু সুৰা যন্ত্ৰপাতিয়ে হওক আৰু ক্ষুদ্ৰ উদ্যোগে হওক যিবিলাক আমি যিটো